চন্দ্ৰযান-3 কোন ৰকেটেৰে উৰুওৱা হৈছিল? LVM-3, M4 পুৰণা নাম GS-LV, MK, MW। চন্দ্ৰযান-3 প্ৰমুখ ৰকেট ইঞ্জিনটোৰ নাম কি? C-20 ক্ৰায়নিক ইঞ্জিন। ইছৰোৰ স্থাপন 15 আগষ্ট 1969। ইছৰো স্থাপন কৰিছিল 15 আগষ্ট 1969 চনত। ইছৰোৰ বৰ্তমান অধ্যাপক কোন? ইছৰোৰ বৰ্তমান অধ্যাপক এছ সোমনাথ। এলুনাৰ দিন পৃথিৱীত কিমান দিন? এলুনাৰ 14 দিন। এক লুনাৰ। চন্দ্ৰযান-1 কেতিয়া লঞ্চ হৈছিল? 22 অক্টোবৰ 2008 চনত। চন্দ্ৰযান-2 কেতিয়া লঞ্চ কৰা হৈছিল? 22 জুলাই 2019 চনত। লেণ্ডৰ ৰবৰ অৰবিটৰ ব্যৱহাৰ কৰা হৈছিল। চন্দ্ৰযান-3 কেতিয়া লঞ্চ কৰা হৈছিল? 14 জুলাই 2023 চনত। চন্দ্ৰযান-3ত কি কি আছিল? চন্দ্ৰযান-3ত লেণ্ডৰ আৰু ৰবৰ আছিল। চন্দ্ৰযান-3 কিমান মডিউল আছে? চন্দ্ৰযান-3ত 3টা মডিউল আছিল।